এনেদৰে তৰকাৰী বনালে সকলোৱে খাই ভাল পায়, আমিও খাবলৈ ভাল পাওঁ। সেইকাৰণে আজি বনালোঁ। নহৰু, পিঁয়াজ, জলকীয়া অকণমান, সৰিয়হ ভিজাই ৰাখি এনেদৰে পিচি ল'লোঁ। মিহি পেষ্ট হ'ব লাগে, মিহি পেষ্ট হ'লে ভাল হয়। লগতে মই এইখিনি ৰেডি কৰি ল'লোঁ আৰু মই মাছখিনি ভাজি ল'লোঁ। এইখিনি মাছ ভাজি উঠাই ৰাখিলোঁ। মাছ ভজা তেলতে সৰিয়হখিনি মই দি দিলোঁ। এইখিনি ভালদৰে লৰাই থাকিম। এনেদৰে মই চামুচৰ সহায়েৰে গোটেইখিনি লৈ ল'লোঁ আৰু লগতে ভালদৰে লৰাই থাকিম। এনেদৰে কিছু সময় ইয়াত ভাজি থাকিব লাগিব। এইখিনি ভজাৰ পিছত মই হালধি আৰু নিমখ, জিৰা গুড়ি এনেদৰে আৰু শুকান জলকীয়া গুড়িও দিব পাৰি। এইখিনি মই আকৌ ভালদৰে লৰাই থাকি অকণমান ভাজা লাগিবলৈ দিলোঁ। বাতিটো আখলি মই ইয়াতে পানী দিলোঁ। এইখিনি উতলিব দিম আৰু মাছখিনি দি দিম, ভালদৰে উতলিব। ইয়াতে ধনিয়া দিব পাৰি। আজি মই ধনিয়া নিদিলোঁ, মোৰ নাই বাবে। এনেকৈয়ে খাব পাৰি, খুব ভাল লাগে। আপোনালোকেও খায় নেকি জনাবচোন কমেণ্টত। ভাল লাগিলে ৰেচিপিটো শ্বেয়াৰ কৰিব। ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব নতুনসকলে।